তোমালোকৰ অনুশীলনী 9 এটো আজি কমপ্লিট কে কৰিম তো প্ৰথম যেটো প্ৰশ্ন কৈছে তলত দিয়া প্ৰশ্নবোৰৰ ভিতৰত কোনবোৰ বহুপদ হয় আৰু কোনবোৰ বহুপদ নহয় বিচাৰিব দিছে এক নম্বৰ যেটো প্ৰশ্ন আছে তাত যদি চোৱা ইয়াৰ আগৰ ভিডিওটোত মই কৈছিলো বহুপদ কি হয় তো বহুপদ হবলগীয়া হলে এনেকুৱা কিছুমান বীজগণিতীয় ৰাশি হ'ব লাগিব যত ৰাশি পদ এটাও হ'ব পাৰে বা দুটাও হ'ব পাৰে তিনটাও হ'ব পাৰে মানে এটা বা ততোধিক বেছি পদ থকা বীজগণিতীয় ৰাশিবোৰকে বহুপদ বুলি কোৱা হয় এই লাইনটো যদি তোমালোকে পঢ়িছা গম পাবা হৈছে তাৰ পিছত নেক্সট কথা হ'ল বহুপদ হ'বলৈ হলে তাত যিবোৰ চলক থাকিব সেই চলকবোৰৰ ঘাতটো অখণ্ড সংখ্যা হ'ব লাগিব আৰু সেইটো ধনাত্মক হ'ব লাগিব ঋণাত্মক হ'ব নোৱাৰিব ইয়াত যদি চোৱা তোমালোকৰ কিতাপত অধনাত্মক বুলি দিছে তাৰমানে ঋণাত্মক বুজালে এইটো ভুল হৈ আছে এইটো অধনাত্মক নহয় এইখিনিত অটো কাটা যাব ধনাত্মক অখণ্ড সংখ্যা হ'ব মানে কোনো এটা বীজগণিতীয় ৰাশিত যিবোৰ চলক থাকিব মানে x y z তো সেইবোৰৰ ওপৰত মানে ঘাতটো কি হ'ব লাগিব প্লাছত থাকিব লাগিব আৰু অখণ্ড সংখ্যা হ'ব লাগিব মানে 1 2 3 4 এইবোৰ হ'ব লাগিব শূন্যটো হ'ব পাৰিব 0 1 2 3 সেইবোৰ হ'ব পাৰিব কিন্তু -1 -2 -3 এইবোৰ হ'ব নোৱাৰিব আৰু লগতে ভগ্নাংশ হ'ব নোৱাৰিব যেনে -1/2 বা 3/2 সেইবোৰ হ'ব নোৱাৰিব আৰু ৰুট অভাৰো থাকিব নোৱাৰিব সেই চলকবোৰৰ ওপৰত তেতিয়াহ'লে আমি সিহঁতক কি কম বহুপদ বুলি কম তো এটা আমি প্ৰশ্নটো চাওঁ তো প্ৰশ্নটোত কি কৈছে কোনবোৰ বহুপদ হয় চাব দিছে তো ইয়াত চোৱা -3 আছে -3 টো বহুপদ হয় কাৰণ বহুপদৰ ডেফিনেশ্যন কি আছিলে এটা পদ দুটা পদ তিনটা পদ যিমান নাথাকক সেইবোৰক বহুপদ ক'ব আৰু লগতে চলকটোৰ ঘাত কিমান হ'ব লাগিব 0 1 2 3 তো ইয়াত যদি অকল -3 আছে মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো -3 থকা অৰ্থ কি তাৰমানে -3 লগত তোমালোকৰ x এটাও আছে কিন্তু প্ৰবলেমটো হ'ল x টোৰ ঘাত কিমান 0 হয় x কোনো এটা চলকৰ যদি ঘাতটো 0 হয় সেটোক আমি 1 বুলি লিখিব পাৰো গতিকে এই x টোৰ ঠাইত আমি 1 লিখিব পাৰো যাৰ এনসাৰ হৈ যাব -3 হল গতিকে এইটো এটা তোমালোকৰ কি হ'ব বহুপদ হ'ব কাৰণ বহুপদৰ কাৰণে যিকোনো এটা পদ হলেই হৈ যায় তাৰ পদ কি হয় মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছো চাই ল'বা গতিকে এইটো হ'ব তোমালোকৰ বহুপদ হ'ব এইটো লিখিবা এনসাৰ নাম্বাৰটো দিবা আৰু সেইখিনিও ক'বতো নালাগে 9a বুলি লিখিবা 1 নম্বৰৰ 1 টো হয় বুলি লিখিবা মানে বহুপদ হয় হৈছে তাৰ পিছত যদি আমি 2 নম্বৰটো চাওঁ 2 নম্বৰত কি কৈছে চোৱা 5xy তো 5xy টো বহুপদ হ'ব কিহৰ কাৰণে ইয়াত যদি চোৱা তোমালোকৰ পদ কেইটা আছে এটা পদ আছে হল আৰু ইয়াত ঘাত কিটা চোৱা সব ধনাত্মকত আছে গতিকে এইটো তোমালোকৰ কি হ'ব বহুপদ হ'ব নেক্সট যদি এইটো চোৱা এইটো তোমালোকৰ বহুপদ নহ'ব কিয় নহয় চোৱা এইটো যদি তোমালোকে পাতা x / 5yz হল চলক কিটা তলত আছে চোৱা তো চলক কিটা যেতিয়া তোমালোকে ওপৰলৈ লৈ যাবা ন তেতিয়া তোমালোকৰ হৈ যাব এনেকুৱা -1 -z এনেকুৱা যা তলত থাকি যাব 5 এতিয়া যদি চলক দুটাৰ ঘাতটো মাইনাসত থাকা নাই জানো তো মাইনাসত থাকিব নোৱাৰিব ঘাতটো মাইনাসত থাকিব নোৱাৰিব তো সেই কাৰণে এটো কি নহব তোমালোকৰ বহুপদ নহব নেক্সট সাইডটো চোৱা ইয়াটো ওপৰত তোমালোকৰ x ৰ ওপৰত ঘাত কিমান আছে 1/2 আৰু মাইনাসত আছে তো এটো তোমালোকৰ কি নহয় বহুপদ নহয় আৰু ইফালে যদি চোৱা এটো তোমালোকৰ বহুপদ হ'ব কিহৰ কাৰণে এই নাম্বাৰবোৰ চোৱা দৰকাৰ নাই দেখিছা নাম্বাৰবোৰ যিকোনো হ'ব পাৰে তাত আমাৰ টেনচন নাই খালি xy কিটা চাবা xy ওপৰত ইয়াত ঘাত একো দিয়া নাই মানে কি ইয়াত ঘাত 1 1 আছে ইয়াতো 1 আছে ইয়াতো 2 আছে তাৰ মানে কি হ'ল তোমালোকৰ এটো তোমালোকৰ বহুপদ হয় কাৰণ ঘাতবোৰ ধনাত্মক অখণ্ড সংখ্যাত আছে তাৰ পিছত ইফালে যদি চোৱা এটো তোমালোকৰ নহয় এটো তোমালোকৰ বহুপদ নহয় কিহৰ কাৰণে ইয়াত যদি চোৱা x টোৰ ওপৰত ৰুট অভাৰ আছে ৰুট অভাৰ থাকা মানে কি যেতিয়া মই বৰ্গমূল পঢ়াইছিলো তোমালোকক কৈছিলো তো এটো 3√xy + 7xy² ইয়াৰ অৰ্থটা মানে কি এই ৰুট অভাৰটোৰ কাৰণে আমি হাফ লিখো ন তো ঘাতটো কিহত আহি গ'ল হাফত আহি গ'ল তো ঘাতটো কেতিয়াও হাফত আহিব নোৱাৰিব তো সেই কাৰণে কি হ'ব এইটো বহুপদ নহয় তাৰপা নেক্সট এইটো যদি চোৱা এইটো তোমালোকৰ বহুপদ হ'ব কাৰণ ইয়াত ঘাতবোৰ চোৱা সব 3 2 আৰু 1ত আছে অখণ্ড সংখ্যাত আছে তাৰপা ইয়াতো যদি চোৱা ইয়াত তোমালোকৰ নহ'ব কিয় নহ'ব কাৰণ x টো তলত আছে ন তেনেকে যদি চলকবোৰ ভগ্নাংশ হৈ পেলাই তলত থাকে তেতিয়াহ'লে সেইবোৰো কি নহ'ব তোমালোকৰ বহুপদ নহ'ব কিয় নহ'ব অলপ আগত মই দেখাইছিলো এইটো ক্ষেত্ৰত যেতিয়া আমি x টো ওপৰলৈ লৈ যাম x টো কি হৈ যাব মাইনাস হৈ যাব কিভাবে খালি এটা কথাই মনত ৰাখিব যিবোৰ চলক থাকে সিহঁতৰ ওপৰত ঘাতবোৰ সদায় 0 ৰ পৰা আৰম্ভ কৰি অসীমলৈ হ'ব লাগিব মানে 0 1 2 3 4 এইবোৰ হ'ব পাৰিব কিন্তু মাইনাস হ'ব নোৱাৰিব আৰু ভগ্নাংশ হ'ব নোৱাৰিব
তাৰ লগতে যদি চোৱা তোমালোকৰ এইটো তোমালোকৰ হেৰি নহ'ব কি বুলি কয় বহুপদ নহ'ব কাৰণ এই দুটা চলক x স্কয়াৰ y স্কয়াৰ তাৰ ওপৰতে ৰুট অভাৰ দিয়া আছে তো এইটো নহ'ব তাৰপৰা এইটো যদি চোৱা এইটো নহ'ব কিহৰ কাৰণে ইয়াত চোৱা তোমালোকৰ y ওপৰত মাইনাস চিন আছে দেখিছা তো সেই কাৰণে কি হ'ব এইটো নহ'ব তাৰ পিছত আহিলে একপদ দ্বিপদ ত্ৰিপদ ৰাশিবোৰ বাছি উলিওৱা মই এইটো কৈছো ইয়াৰ আগৰ ভিডিঅত একপদ দ্বিপদ ত্ৰিপদ কি হয় যদি দুটা এনেকুৱা x y এনেকে লগ লাগি থাকে তেতিয়াহ'লে সেইবোৰক দ্বিপদ বুলি কোৱা হয় ত্ৰিপদ বুলি তেতিয়া ক'ব যদিহে তিনটা লগ লাগি থাকে হৈছে আৰু একপদ সেইবোৰক ক'ব যদি অকলীয়াকে থাকে তো ইয়াত যদি চোৱা x টো অকলীয়াকে আছে গতিকে কি হ'ব এইটো একপদ ইয়াত চোৱা x স্কয়াৰ প্লাস y আছে এইটো হ'ব তোমালোকৰ দ্বিপদ তো ইয়াত চোৱা x স্কয়াৰ প্লাস x প্লাস 9 তো এইটো হ'ব তোমালোকৰ ত্ৰিপদ কাৰণ তিনটা লগ লাগি আছে ন যোগ চিনৰ দ্বাৰা তো ইয়াতো যদি চোৱা x স্কয়াৰ প্লাস xy তো এইটো হ'ব তোমালোকৰ দ্বিপদ ইয়াত চোৱা মাইনাস টি টো অকলে আছে অকলে থাকিলে এইটো কি হ'ব তোমালোকৰ একপদ তো ইয়াত যদি চোৱা এইটো তিনিটা বেলেগ বেলেগ লগ লাগি আছে x স্কয়াৰ প্লাস bx প্লাস c তো এইটো হ'ব তোমালোকৰ ত্ৰিপদ কিন্তু এটা কথা মনত ৰাখিব যদি তোমালোকক এনেকুৱা এটা প্ৰশ্ন দিয়ে 2x plus x তো এইটো তোমালোকে দ্বিপদ বুলি ক'ব নোৱাৰিবা কাৰণ এই 2x ৰ লগত এইটো যোগ হৈ যাব যোগ হৈ গ'লে তোমালোকৰ 3x হৈ যাব তো এই 3x টো তেতিয়া কি হৈ যাব একপদ তাৰ মানে এই 2x plus x টো কি হয় তোমালোকৰ একপদ খালি লিখিছেহে ভাগ কৰি পেলা কিন্তু তোমালোকে যদি এইবোৰ চোৱা x স্কয়াৰ লগত y টো তোমালোকে যোগ কৰিব নোৱাৰা কিয় যোগ কৰিব নোৱাৰা ইয়াৰ ঘাতটো আছে 2 ইয়াৰ ঘাত আছে 1 আৰু এইটো হ'ল x আৰু এইটো হ'ল y গতিকে একে আখৰ লগতহে যোগ কৰিব পাৰিবা মানে x স্কয়াৰ লগতহে x স্কয়াৰ যোগ কৰিব পাৰিবা x স্কয়াৰ লগত y যোগ কৰিব নোৱাৰিবা তো সেই কাৰণে এই দুটা বেলেগ বেলেগ হয় সেই কাৰণে আমি কি কৈছো দ্বিপদ বুলি কৈছো ইয়াতো যদি চোৱা x স্কয়াৰ লগত x টো যোগ কৰিব নোৱাৰিবা কাৰণ x ৰ ঘাত আছে 1 ইয়াৰ ঘাত আছে 2 তো ঘাত বেলেগ বেলেগ হলেও তোমালোকে যোগ কৰিব নোৱাৰিবা তাৰ মানে এইটো আৰু এইটো বেলেগ হয় তো সেই কাৰণে আমি ইহঁতক যোগ কৰিব নোৱাৰো কিন্তু এইটো যদি তোমালোকক এনেকুৱাকে দিয়ে 2x plus x তো ইয়াত চোৱা x ৰ ঘাত 1 x ৰ ঘাত 1 তো দুটা x এটা x টোটেল লগ লাগি কিমান হৈ যাব 3x তো এনেকে যোগ কৰিব পৰাবোৰক তোমালোকে ভাঙি ভাঙি পেলাই দ্বিপদ ত্ৰিপদ ক'লে নহ'ব এইটো এটাই পদ হয় খালি লিখিছে বেলেগ ধৰণে ঠিক আছে তাৰ পিছত আমি 3 নম্বৰখিনি কৰিম 3 নম্বৰত আছে সদিশ আৰু বিসদিশ পদ তো দুদিনমানৰ আগতে মই ভিডিঅ' এটা দিছিলো তাত কৈছিলে সদিশ কি হয় বিসদিশ কি হয় তো সদিশ সেইবোৰ হয় য'ত চলকবোৰ একে থাকে তো চলকবোৰ একে থাকিলে সেইবোৰক কি ক'ব সদিশ তো প্ৰথম যদি প্ৰশ্নটো চোৱা ইয়াতো xy আছে ইয়াতো xy আছে ইয়াতো xy আছে ইয়াতো xy আছে মানে প্ৰতিটো পদতে যিবোৰ চলক আছে সেই চলকবোৰ একে তো সেই কাৰণে এইটো তোমালোকৰ কি হ'ব সদিশ হ'ব কিন্তু ইয়াত যদি চোৱা 2 নম্বৰটোত এইটো চলক আছে xy স্কয়াৰ ইয়াত আছে xy তো ইয়াত চোৱা y টোৰ ঘাত 2 ইয়াত y টোৰ ঘাত 1 তো হেনেকে হলেও নহ'ব সবৰে চলকবোৰ একে হ'ব লাগিব সিহঁতৰ ঘাতবোৰো একে হ'ব লাগিব ইয়াত যদি চোৱা x ৰ ঘাত 1 y ৰ ঘাতো 1 ইয়াত যদি চোৱা x ৰ ঘাত 1 y ঘাত 1 x ৰ ঘাত 1 y ঘাত 1 তো সব মিলি আছে তো সেই কাৰণে এইটো কি হ'ব সদিশ তো ইয়াত মিলি থকা নাই এইটো হ'ল x এইটো y ইয়াৰ ঘাত 2 ইয়াত চোৱা x ৰ ঘাত 1 x ৰ ঘাত এইটো মিলিছে কিন্তু y টো মিলা নাই y ঘাত কি হৈ গ'ল 1 হৈ গ'ল ইয়াত 2 আছিল আৰু ইফালে যদি চোৱা এইটো x ৰ ঘাত আকৌ x স্কয়াৰ হৈ গ'ল তো বেলেগ বেলেগ হলে এইবোৰ আমাৰ কি নহ'ব সদিশ পদ নহ'ব হৈছে তাৰ মানে এইটো কি হ'ব তোমালোকৰ বিসদিশ হ'ব তাৰপৰা 3 নম্বৰটো চোৱা ইয়াত আছে abc ইয়াত লগতে আকৌ a স্কয়াৰ bc আহি গ'ল দেখিছে তো ইয়াত a ৰ ঘাত আছিলে 1 ইয়াত a ৰ ঘাত হৈ গ'ল 2 তো নিমিলিব ইয়াত যদি চোৱা c ৰ ঘাত হৈ গ'ল 2 কিন্তু ইয়াত c ৰ ঘাত 1 আছিল ইয়াতো 1 আছিল তো এইটো কি হ'ব তোমালোকৰ বিসদিশ ঠিক আছে প্ৰথমটো সদিশ বাকি দুটা বিসদিশ তাৰপৰা আহিলে ইহঁতৰ ঘাত নিৰ্ণয় কৰিব দিছে ঘাত যে মই কৈছো বুজিটো পাইছা ন ঘাত কি হয় ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছো ঘাত কি হয় তো এটা আমি ইহঁতৰ ঘাত উলিয়াব লাগে মানে এইটো যে ধৰিলে এইটো এটা ৰাশি মই এইটো কথা ক'ম বাৰু এইটো এটা ৰাশি ডাঙৰ এটা লৈ পেলাই কৈছো এইটো এটা ৰাশি এই গোটেই ৰাশিটোৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাতটো আমি ক'ব লাগে হৈছে তো এনেকুৱা এটা যদি ৰাশি দিয়ে তাৰ আমি ডাঙৰ ঘাতটো ক'ব লাগে সেইটোৱে হ'ব আমাৰ বীজগণিতৰ ৰাশিটোৰ ঘাত তো এটা আমি প্ৰথমটো পৰা কৰিম কৰিলে গম পাই যাবা 5 হৈছে এইটোতো ঘাত জানিবই লাগে আৰু মই প্ৰথম ভিডিঅ'টোৰ পৰা কৈ আহি আছো তো ইয়াত যে আছে প্ৰথমটোত 5 লিখিছে এইটো ঘাত কি হ'ব ইয়াতো xy একো নাই কিন্তু এনেকুৱা কথা নহয় ইয়াত x আছে কি আছে x আছে কিন্তু ইয়াৰ ঘাতটো কি হয় শূন্য হয় কাৰণ x ৰ যদি ঘাত শূন্য হয় তেতিয়া ইয়াক 1 বুলি লিখা হয় অকল x বুলিয়ে নহয় যিকোনো চলকৰ যদি ঘাত শূন্য হয় তাক আমি 1 বুলি লিখিব পাৰো মানে এইখিনিত যে আছে x টু দি পাৱাৰ 0 তো x টু দি পাৱাৰ 0 টো
কি বুলি লিখিব পাৰিম 1 গতিকে 5 এগুণ 5 হৈছে তো 5 মানে কি হয় এইটো তো ইয়াত x ৰ ঘাত কি দেখিলা 0 x ৰ ঘাত মানে চলকৰ ঘাত আৰু এইটোক ইংৰাজীত পঢ়া হয় কি x to the power 0 অকল এইটো বুলিয়ে নহয় যিকোনো তোমালোকৰ এনেকুৱা ঘাত যদি থাকে ইংৰাজী আমিতো ইংৰাজীতে পঢ়ো ন সংখ্যাবিলাক ধৰি লও এইটোৱে থাকিলে এনেকুৱা থাকিলে হৈছে এইটো ঘাত কিমান 5 তো এইটো যেতিয়া আমি পঢ়িম কি পঢ়িম y to the power 5 হৈছে যদি এনেকৈ থাকিল হয় তেতিয়া আমি পঢ়িলো হয় x to the power 6 হৈছে তাৰ মানে প্ৰথম এটোত তোমালোকে ঘাত কিমান পালা এটা 1 টোত ঘাত কিমান পালা 0 ইয়াৰ ঘাত হ'ব 0 তাৰপা 2 নম্বৰটোত চোৱা 5x আছে তো ইয়াত চলক কি প্ৰথমে চাবা চলকটো বিচাৰিবা ইয়াত চলক হল x তো x ৰ ওপৰত কিবা দেখিছানে একো দেখা নাই মানে কি 1 এটা আছে গতিকে ইয়াত ঘাত কি হ'ব 1 হ'ব তো ইয়াত যদি চোৱা 2 নম্বৰটো 2xy আছে ইয়াত x ও আছে y ও আছে তো ইয়াৰ কাৰণে তোমালোকে অলপ বেলেগ ধৰণে কৰিব লাগিব কি কৰিব লাগিব চোৱা প্ৰশ্নটো কি হ'ল 2xy হৈছে তো ইয়াৰ ঘাত উলিয়াব কাৰণে কি কৰিব লাগিব x ৰ ওপৰত কিমান ঘাত আছে একো নাই তাৰ মানে কিমান আছে 1 y ওপৰত কি আছে একো নাই মানে কিমান আছে 1 তো এই দুইটাকে তোমালোকে যোগ কৰি দিব লাগিব কিমান হ'ব 2 তাৰ মানে এই ৰাশিটোৰ ঘাত কিমান হ'ব তোমালোকৰ 2 হ'ব হৈছে তো তোমালোকে লিখি লবা ঘাত কিমান 2 হয় মইতো বুজাই দিছো মুখেৰে কৈ দিছো কাৰণ লিখি দিবলৈ আৰু ইয়াত একোৱে নাই তো ইয়াত যদি চোৱা x y z আছে হয় নহয় তো x ৰ ওপৰত একো নাই y ওপৰতো একো নাই z ৰ ওপৰতো একো নাই তো একো নাই মানে কি 1 আছে তাৰ মানে x ৰ ঘাত 1 y ঘাত 1 z ৰ ঘাত 1 তো 1 + 1 + 1 কিমান হ'ব 3 তাৰ মানে এই ৰাশিটোৰ ঘাত কিমান হ'ব তোমালোকৰ 3 ঠিক আছে তো এতিয়া চোৱা ডাঙৰ কিটা চাওঁ তো ডাঙৰ কিটাত এটোত কেটা পদ আছে 4টা পদ এটো এটা পদ এটো এটা পদ এটো এটা পদ এটো এটা পদ তো এই গোটেই কিটা পদৰে এক্সট্ৰাকৈ আমি ঘাত উলিয়াব লাগিব প্ৰশ্নটো লিখি লোৱা এটোত কৰিব লাগিব অলপ বাকি ওপৰৰ কিটাত কৰিবলগীয়া একো নাই তোমালোকৰ সেখানে মই তাত কৰি দিয়া নাই জাস্ট ডাইৰেক্ট লিখি দিলেই হ'ল ঘাতটো কিমান হয় মইতো কৈ দিছো মুখেৰে তো ইয়াত যদি তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত প্ৰথম পদটো কি হ'ল তোমালোকৰ ax³ হৈছে তো ইয়াত যদি চোৱা ইয়াতো কৰিবলগীয়া একো নাই এনেকে মুখতেটো কৰিব পাৰা যায় তথাপিও লিখিলো যেতিয়া কৈ দিও ইয়াত এটো তোমালোকৰ কি হয় সহগ হয় সহগৰ লগত আমাৰ কাম নাই অনলি কাম আছে চলক তো চলকটো কি x তো x ৰ ঘাত কিমান দিয়া আছে 3 গতিকে ইয়াৰ ঘাত হ'ল 3 তাৰপৰ দ্বিতীয় পদটো হ'ল এটো bx² ইয়াত চলক হ'ল x ৰ ওপৰত ঘাত কিমান 2 তাৰপৰ ইফালে যদি চোৱা cx x ৰ ওপৰত একো নাই তাৰ মানে ঘাতটো কিমান হ'ব 1 আৰু এটো d অলপ আগত যে পাইছিলা 5 এটো 5 পোৱা নাছিলা এই 5 টোৰ d টো একে নহয় নে কাৰণ d টো এটা সহগ হয় একে নিচিনা কথা ধৰি লও ইয়াত এনেকুৱাকে থাকিব x to the power 0 এটা x to the power মানে 1 হৈ যাব x to the power 0 মানে 1 হৈ যাব তো 1 ৰ লগত d পূৰণ হলে d হ'ব মানে d টো আমি এনিচিনাকি লিখিব পাৰো তো ইয়াৰ ঘাত কিমান হ'ল 0 এতিয়া চোৱা এই গোটেই কেইটা ঘাতৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাত কোনটো ডাঙৰ ঘাত হ'ল তোমালোকৰ 3 ঠিক আছে তাৰ মানে এই ৰাশিটো যে এই ৰাশিটোৰ ঘাতটো কিমান হ'ব তোমালোকৰ 3 তাৰ মানে আটাইতকৈ ডাঙৰ ঘাতটো লোৱা হয় তাৰ পিছত আহিলে আমাৰ ইটো যেটো আছে আৰু দুটা আছে তাৰ ভিতৰত মই এটা কৰিম এটা তোমালোকে নিজে কৰিবা আৰু মই কৰিছো তোমালোকৰ দুইটাই কৰি দিম 6 নম্বৰ এটো হৈছে 6 নম্বৰটো আমি প্ৰথমে লিখি লওঁ 5xy³ 4x² y³ plus 3xy হৈছে তো ইয়াত যদি চাওঁ এতিয়া আমি প্ৰতিটো পদৰে আকৌ এক্সট্ৰাকে ঘাত উলিয়াব লাগিব প্ৰথম পদটো লিখি লোৱা এটো হ'ল হৈছে তো ইয়াত চোৱা x ৰ ওপৰত ঘাত কিমান আছে একো নাই মানে 1 আছে আৰু y ওপৰতো ঘাত আছে y ওপৰত ঘাত কিমান আছে 3 তো এটো যোগ কৰিব লাগিব কিয় যোগ কৰিছো ইয়াত চোৱা চলক কিটা বেলেগ হয় x ও আছে y ও আছে তো এনেকে যদি বেলেগ চলক থাকে তেতিয়া হলে সেই প্ৰতিটো চলকৰ ওপৰৰ ঘাত দুটা আমি যোগ কৰিব লাগিব তো 1 আৰু 3 ঘাত কিমান হ'ব যোগ কৰিলে 4 তাৰ মানে প্ৰথম পদটোৰ ঘাত কিমান 4 দ্বিতীয় পদটোৰ কাৰণে যোগ কৰা তো x ৰ ঘাত কিমান আছে 2 y ঘাত কিমান 3 তো এই দুইটাকে আমি যোগ কৰিব লাগিব 2 3 কিমান হ'ব 5 মানে দ্বিতীয় পদটোৰ ঘাত হ'ব 5 তাৰপৰ তৃতীয় পদটো 3xy x ৰ ঘাত কিমান আছে 1 আৰু y ঘাত কিমান আছে 1 এই দুইটাকে আমি যোগ কৰিব লাগিব কিয়নো বেলেগ চলক হয় তো এই দুটা যোগ কৰি দিলে কিমান হ'ল 2 তো এতিয়া এইকিটাৰ ভিতৰত আমি চাব লাগিব আটাইতকৈ ডাঙৰ কোনটো
এই গোটেই তিনিটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। এই গোটেই তিনিটা পদৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাত কিমান? 5। তাৰ মানে এই ৰাশিটোৰ বাবে, এই গোটেই ৰাশিটোৰ বাবে তোমালোকৰ ঘাত কিমান হ'ব? 5। যিটো ডাঙৰ হয় সেইটো আমি লওঁ। ৰাশিটোৰ ঘাত কিমান হ'ব? 5। ঠিক তেনেদৰে আমি একে লাষ্টটো কৰিব পাৰিম। লাষ্টটোতো পাৰিবাই চাগে কৰিবৰ কাৰণে, মইতো মুখতেই কৈ দিছো। চোৱা, ইয়াত আছে এ এক্স। এই এ বি চি এইবোৰ চোৱা দৰকাৰ নাই, জাষ্ট চলককেইটা চোৱা দৰকাৰ আছে। কাৰণ এটো হৈছে ইয়াত সহক, বিটো হৈছে সহক, চিটো হৈছে সহক। ইয়াত যদি চোৱা এ বি চিটো যে, এই এ বি চিটো তোমালোকৰ কি হয়? সহক হয়। অনলি চলক হ'ল তোমালোকৰ এক্স ৱাই জেড, আৰু ইয়াতো হৈছে এক্স ৱাই জেড। তো ইয়াত যদি চোৱা এইটো প্ৰথম ঘাতটোৰ এক্সৰ ওপৰত, প্ৰথম ঘাত নহয়, প্ৰথম পদ। তো প্ৰথম পদটো যদি চোৱা, ইয়াত চলক হ'ল এক্স, এক্সৰ ওপৰত ঘাত কিমান আছে? 2। তাৰ মানে এই পদটোৰ বাবে ঘাত 2। এই পদটো চোৱা বি আৰু ৱাই স্কোৱাৰ আছে, তাৰ মানে ৱাই চলকটোৰ ঘাত কিমান? 2। তো এইটোও 2 হ'ল। ইয়াত যদি চোৱা জেড, জেডৰ ওপৰত আছে 2, তাৰ মানে এই পদটোৰ ঘাতটো কি হ'ল? 2। তাৰ মানে ইয়াৰো 2, ইয়াৰো 2, ইয়াৰো 2। কিন্তু ইয়াত যদি চোৱা, ইয়াত আছে এক্স ৱাই জেড, তো এক্সৰ ওপৰতো একো নাই, তাৰ মানে ঘাত কিমান আছে? 1। ৱাইৰ ওপৰতো একো ঘাত নাই, মানে 1। জেডৰ ওপৰতো একো ঘাত নাই, তাৰ মানে 1। গতিকে 1 + 1 + 1 3 হ'ব, হয় নহয়? তাৰ মানে এই পদটোৰ ঘাত কিমান হ'ব? 3। তো এতিয়া যদি চোৱা, গোটেইকেইটা পদৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাত কিমান হয়? 3 হয়। গতিকে এই ৰাশিটোৰ ঘাত কিমান হ'ব তোমালোকৰ? 3 হ'ব।